বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি ৰাজ্যত যি এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তি সেই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইতিমধ্যে ৰাজ্যত এটাকৈ বিজ্ঞাপনৰ কোনো ধৰণৰ ফিনিচিং নোহোৱাতেই আন এটা বিজ্ঞাপন পাব্লিছ কৰিলে ডিডাবলিয়ে। ইতিমধ্যে আপোনালোকে জানে 2023 চনৰ ডিচেম্বৰ মাহত যিটো পাব্লিছ কৰিছিলে 5550টা পদৰ এগেইনষ্টত বিজ্ঞাপন, সেইটোৰ কোনো ধৰণৰ মেৰিট লিষ্ট বা প্ৰভিজনাল ভেৰিফিকেশ্যন লিষ্ট বাহিৰ কৰাৰ আগতেই কিন্তু এইবাৰ পুনৰবাৰ বিজ্ঞাপন পাব্লিছ কৰিলে 4500 পদৰ বিপৰীতে। তো বন্ধুসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম মেইনলি অভাৰলেপিং আৰু মেৰিট লিষ্টৰ ওপৰত কিছু কথা আলোচনা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অপশ্যন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে ৰাজ্যত 4500 পদৰ বাবে এল পি আৰু ইউ পিৰ যি বিজ্ঞাপন পাব্লিছ কৰিলে, এই বিজ্ঞাপনে কিন্তু ইতিমধ্যে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰি থৈছে 5550টা পদৰ এগেইনষ্টত এল পি ইউ পিত, তেখেতসকল এক বিশেষ শংকাত ভুগিব লগা হৈছে। আৰু দুই এটা বিজ্ঞাপন মিলাই পেলাই কিন্তু 10,000+ শিক্ষকৰ নিযুক্তি হ'ব গৈ আছে ৰাজ্যত। এইটো এটা ভাল খবৰ নিশ্চয়, কিন্তু ইয়াতে এটা বস্তু দেখা গৈছে যে যদি এই যিটো 2900 আৰু 1600 মানে তাৰমানে 4500 পদৰ বিজ্ঞাপন, এইটোৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কৰাৰ আগতেই যদি 5550টা পদৰ যিটো বিজ্ঞাপন আছিলে সেইটোৰ মেৰিট লিষ্ট পাব্লিছ নকৰে, অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট পাব্লিছ নকৰালৈকে কিন্তু এই প্ৰাৰ্থীখিনিয়ে পুনৰবাৰ আবেদন কৰিব। তাৰমানে ইয়াতে যিখিনি প্ৰাৰ্থীয়ে 5500 পদত মেৰিটত আহিব লগা মাৰ্ক আছে, এই প্ৰাৰ্থীখিনিয়ে কিন্তু পুনৰবাৰ সেই 4500 পদতো তেওঁলোকৰ নাম আহি যাব। তাৰমানে দুটা বিজ্ঞাপনতে যদি এজন প্ৰাৰ্থীৰ নাম আহে, তেতিয়াহ'লে কিন্তু অভাৰলেপিঙৰ সম্ভাৱনাটো পূৰ্ণ গতিত চলি থাকিব, অৰ্থাৎ মানে বহু পদ পুনৰবাৰ ভেকেঞ্চি হৈ থাকিব। তো ৰাজ্য চৰকাৰে যিহেতু দুটাকৈ বিজ্ঞাপন পাব্লিছ কৰিলে, ইতিমধ্যে আমি যোৱা কিছুদিন আগতে প্ৰায় 5-6 মাহমান আগতে ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু কৈছিলে যে এই 5550টা পদৰ যিটো মেৰিট লিষ্ট সেইখিনি পাব্লিছ কৰাৰ পিছত পুনৰবাৰ 4500 পদত বিজ্ঞাপন পাব্লিছ কৰা হ'ব। তো ঠিক আছে, শিক্ষামন্ত্ৰীৰ কথা মতে কাম হ'ল, বিজ্ঞাপন দুটাকৈ পাব্লিছ হ'ল। কিন্তু যদি শিক্ষামন্ত্ৰীয়ে কোৱা কথাটোৰ ধৰণে হয়, তাৰমানে 15 ফেব্ৰুৱাৰীৰ আগতেই কিন্তু মেৰিট লিষ্ট পাব্লিছ কৰিব লাগিব। আৰু মেৰিট লিষ্ট পাব্লিছ নকৰিলে কিন্তু যিসকলে মানে ইয়াত পাবলৈ সম্ভাৱনা আছে, সেই প্ৰাৰ্থীসকলেও কিন্তু পুনৰবাৰ 4500 পদৰ বিপৰীতেও এপ্লিকেশ্যন কৰিব। তাৰমানে এজন ব্যক্তিয়ে দুবাৰ এপ্লিকেশ্যন কৰিলে দুটা মেৰিট লিষ্টতে নাম আহি গ'লে কিন্তু এইটো অভাৰলেপিঙৰ পূৰ্ণ সম্ভাৱনা আছে। যদি ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কোৱা ধৰণে কথাখিনি হয়, তাৰমানে 15 ফেব্ৰুৱাৰীৰ আগতে মেৰিট লিষ্ট আহিব লাগিব, আৰু মেৰিট লিষ্ট নাহিলে কিন্তু অভাৰলেপিং হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো বন্ধুসকল, মানে ইয়াত দুটা ছিষ্টেম চলি আছে। এটা হ'ল যে হয় মানে বেছিভাগ প্ৰাৰ্থীয়ে চাকৰি এটা পাবলৈ সক্ষম হ'ব, অৰ্থাৎ কম কাট অফ যাব, নাইবা একেখিনি প্ৰাৰ্থীয়ে বাৰে বাৰে পাবলৈ সক্ষম হ'ব। ইয়াত এটাই মাত্ৰ চলুশ্যন, যিটো হ'ল শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী মহোদয়ে কোৱা দৰে যদি কামখিনি কৰে, তেনেহ'লে কিন্তু অভাৰলেপিঙৰ সম্ভাৱনাটো কম, আৰু বহুত যোগ্য প্ৰাৰ্থী যিসকলৰ মাৰ্ক অলপ কম থকা সত্ত্বেও তেওঁলোকে কিন্তু চাকৰি এটা পাবলৈ সক্ষম হ'ব। তো বন্ধুসকল, আমি এই কথাটোই চিন্তা কৰিলোঁ, বা এই কথাটোই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিলোঁ যে অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি যদি পালন নকৰে, তেনেহ'লে কিন্তু বহুত এটা অভাৰলেপিঙৰ সমস্যাই দেখা দিব। তো বন্ধুসকল, তো হয়তো ৰাজ্যৰ চৰকাৰ বা শিক্ষা বিভাগে এই বস্তুটোৰ ওপৰত গুৰুত্ব দি পেলাই কাম কৰিব। নিশ্চয় আপোনালোকে ইমান শংকিত হ'ব লগা একো নাই। তো ৰাজ্য চৰকাৰে নিশ্চয় কথাটোত গুৰুত্ব দিব। তো বন্ধুসকল, বহুতে জানিব বিচাৰিছিলে যে আচলতে কেনেকুৱা হ'ব। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন আমি পোৱা নাই, যাৰ বাবে আমি আপোনালোকক জাষ্ট এইটো ভিডিঅ'ৰ জৰিয়তে এই কথাখিনি জনালোঁ যে যদি 15 ফেব্ৰুৱাৰীৰ আগত মেৰিট লিষ্ট ফাইনেল নকৰে, তেনেহ'লে কিন্তু
অভাৰলেপিঙৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অভাৰলেপিং নোহোৱাকৈ যদি কৰিব বিচাৰে তেনেহ'লে 15 ফেব্ৰুৱাৰীৰ আগতে মেৰিট লিষ্ট পাব্লিছ কৰিব লাগিব। তো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব।